নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন উৎসৱসমূহ। প্ৰথমে আমি অৰুণাচল প্ৰদেশৰ লোচাৰ ফেষ্টিভেলৰ বিষয়ে আলোচনা কৰিম। লোচাৰ ফেষ্টিভেল অফ অৰুণাচল প্ৰদেশ হোল স্পেচিফিক সিগনিফিকেন্স হোৱাৰ টিবেটান বুদ্ধিজিম হেজ এ ষ্ট্ৰং প্ৰেজেন্স। গতিকে লোচাৰ ফেষ্টিভেল কোন ৰাজ্যৰ বুলি যদি আহে আপোনালোকে লিখিব লাগিব যে অৰুণাচল প্ৰদেশত। স্পেচিফিক significance where Tibetan Buddhism has a strong presence, particularly in Tawang and Itanagar. Tawang and Itanagar basically here. The celebration include religious ceremonies performed by the monks in monasteries, devotees. Whole specific significance where Tibetan Buddhism has a strong presence, particularly in Tawang and Itanagar. The celebration include religious ceremonies, ধৰ্মীয় অনুশীলন হয় perform আৰু এই ফেষ্টিভেলটোৰ বৈশিষ্ট্যটো Losar Festival of Arunachal Pradesh holds specific significance where Tibetan Buddhism has a strong presence, particularly in Tawang and Itanagar. The celebration includes religious ceremonies performed by monks in monasteries. Traditional dances like the Sam dance, depicting stories from Buddhist mythology, and performed as a part of the festivities. গতিকে লোচাৰ ফেষ্টিভেলৰ বিষয়ে আপোনালোকে গম পালে কি ধৰণৰ কি পইণ্টছ আমি চাব লাগিব। লোচাৰ ইজ এ মেজৰ ফেষ্টিভেল ইন অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ এটা মুখ্য ফেষ্টিভেল বা উৎসৱ। এজ ইট মেক্স দি টিবেটিয়ান নিউ ইয়াৰ, টিবেটিয়ানসকলৰ নতুন বৰ্ষ উদযাপন হিচাপে কৰা হয়। টাইপছ লাইক মনপা, চিডুপেন্স, মেম্বা, খাম্বা এণ্ড না, এইসকলৰ লগত জড়িত। This 3-day festival begins on February 11. কেতিয়া আৰম্ভ হৈ আহিব পাৰে? February 11 আৰম্ভ হয় each year, প্ৰত্যেক বছৰ। On the first day of the festival, গতিকে সেইটো হ'ল প্ৰথম ফেষ্টিভেল। দ্বিতীয়টো আমি আলোচনা কৰিম চাংকেম ফেষ্টিভেল অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ চাংকেম ফেষ্টিভেল। দি চাংকেম ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন অৰুণাচল প্ৰদেশ এণ্ড পাৰ্টছ অফ আছাম। অৰুণাচল প্ৰদেশত হেৰি কৰা হয়, অসমৰ কিছু অংশত পালন কৰা হয়, কিন্তু মূলতঃ অৰুণাচল প্ৰদেশত। আৰু দি চাংকেম ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দি খামটি। কোনে পালন আপোনালোকে নিশ্চয় গম পালে। ফেষ্টিভেল চেলিব্ৰেটেড বাই দি খামটি, চিংফো এণ্ড টাংচা ট্ৰাইবছ অফ অৰুণাচল প্ৰদেশ টু মেক দি এণ্ড অফ দি অল্ড ইয়াৰ এণ্ড দি বিগিনিং অফ দি নিউ ইয়াৰ। নিশ্চয় আপোনালোকে গম পালে। ৱাটাৰ স্প্লাছিং, পিপুল স্প্লাছ ৱাটাৰ অন ইচ আদাৰ এজ এ চাইন অফ হেপিনেছ। ইজনে সিজনৰ গাত পানী ছটিয়াই। ৱাটাৰ ইজ অলছ' part of our holy objects including the Bodhi tree and the পানী ছটিওৱা হয়, বুদ্ধি ট্ৰিৰ ওপৰতো ছটিওৱা হয়। Idol return, the idols are taken back on the temple on the final day. এইটো বিষয়ে থুলমূলকৈ মূল কথাখিনি আপোনালোকে গম পালে। এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম ড্ৰি ফেষ্টিভেল অৰুণাচল প্ৰদেশ। ড্ৰি ইজ দি ফেষ্টিভেল অফ দি আপাটানি ট্ৰাইব। গতিকে ড্ৰি ফেষ্টিভেলটো কাৰ লগত জড়িত? অৰুণাচলৰ আপাটানি ট্ৰাইবৰ লগত জড়িত। ইট হেজ গেইন দি পপুলাৰিটি এমংছ দি আদাৰ ট্ৰাইবছ ইন অৰুণাচল প্ৰদেশ এজ ৱেল এজ ড্ৰি ইজ দি বিগেষ্ট ফেষ্টিভেল অফ দি জিৰ' ভেলী। জিৰ' ভেলী আটাইতকৈ ডাঙৰ উৎসৱ। চেলিব্ৰেটেড এনচিয়ৰ এ গুড হাৰ্ভেষ্ট, শস্য ভাল হ'বৰ কাৰণে কোৱা হয়। ড্ৰি ইজ দি ছিগনিফিকেণ্ট এগ্ৰিকালচাৰ ফেষ্টিভেল, খেতিৰ লগত জড়িত। With the great enthusiasm by the Apatani community in Arunachal Pradesh, অৰুণাচল প্ৰদেশৰ আপাটনি কমিউনিটি পাতে। অবজাৰ্ভ এনুৱেলি ফ্ৰম জুলাই 2 to 5। এইটো আহিব পাৰে কেতিয়াৰ পৰা পতা হয়? 2 জুলাইৰ পৰা 5 জুলাইলৈকে পতা হয়। মূল কি পইণ্টছকেইটা আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিম তৰ্গীয় ফেষ্টিভেল অৰুণাচল প্ৰদেশ। গতিকে হষ্টেড বাই দি মনপাজ, মনপাসকলৰ লগত জড়িত, এইটো মনত ৰাখিব। অৱ অৰুণাচল প্ৰদেশ দি Torgia is an annual monastery festival that is celebrated sometime in late January. জানুৱাৰী শেষৰ ফালে কৰা হয়। Warding of evil spirit and ushering in prosperity, অৰ্থাৎ বেয়া দেৱ দেৱতাৰ পৰা হেৰি হ'বৰ কাৰণে এইটো পতা হয়। The Torgia festival is a 3-day annual festival celebrated by the Monpa community in Arunachal Pradesh, India. It is held at the Tamang Monastery in January. According to the Buddhists, the festival objects are to protect the local people from natural disaster. প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবৰ কাৰণে বা এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এইটো ফেষ্টিভেল পতা হয়।
নিশ্চয় আপোনালোকে বুজি পাইছে মূল কি পইণ্টছকেইটা মনত ৰাখিব আপোনালোকে পৰীক্ষাত আহিব পাৰে কোন কমিউনিটিৰ লগত জড়িত কেতিয়া পতা হয় উদ্দেশ্যটো কি এইখিনি কথা মনত ৰাখিব লাগিব গতিকে আমি আটাইকেইখন ষ্টেটৰ আলোচনা কৰিম আজি এইটো ফাৰ্ষ্ট পাৰ্ট আপোনালোকক আগবঢ়াই দিছোঁ অন দি ফাৰ্ষ্ট ডে এ পিৰামিড শ্বেপ ষ্ট্ৰাকচাৰ মেড পিৰামিড ষ্ট্ৰাকচাৰ তেনেকৈ কৰা আটাইকেইটা দিনত আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব গোটেই ডিটেইলছৰ কাৰণে এতিয়া আমি আলোচনা কৰিম মায়োকো ফেষ্টিভেল অৰুণাচল প্ৰদেশ এ মন্থ লং ফেষ্টিভেল অফ দি আপাটনীসকলৰ এটা মাহজোৰা ফেষ্টিভেল উৎসৱ অৰুণাচল প্ৰদেশৰ টু প্ৰমোট ফাৰ্টিলিটিজ এণ্ড প্ৰস্পাৰিটি propagated through rhythm. The Mayoko festival is a celebration of friendship and harmony among the Apatoni people of Arunachal Pradesh, India. গতিকে কি কি উদ্দেশ্য বন্ধুত্ব আৰু ঐক্য তাৰ কাৰণে আপাটনি পিপুলসকলৰ মাজত এইটো ফেষ্টিভেল কৰা হয় ইট ইজ চেলিব্ৰেটেড ইন মাৰ্চ এভৰি ইয়াৰ কোন মাহত অনুষ্ঠিত কৰা হয় এইটো আহিব পাৰে মাৰ্চ মাহত প্ৰতি বছৰে কৰা হয় এতিয়া কি পইণ্টছখিনি আলোচনা কৰিছোঁ চেলিব্ৰেটেড বাই দি মাল্টিপল ট্ৰাইবছ celebrated by the three communities Dibuhiza, Haribula and Hong. Egita community দ্বাৰা কৰা হয় celebration during this festival women sprinkling food and rice beyond peaks while কেনেদৰে কৰা হয় সকলো ডিটেইলছ দিয়া আছে আপোনালোকে চাই ল'ব মস্তুমং নাগালেণ্ড এটা নাগালেণ্ডলৈ আহিছোঁ মস্তুমং ফেষ্টিভেল নাগালেণ্ড দিছ ফেষ্টিভেল of the Ao tribes in Nagaland. Ao tribes are local joined Nagaland makes the completion of the sowing season. Mostumang festival begins with the cleaning of wells and brewing of beer. Where is the men perform traditional warrior dance, Judot Pina dance, women sing song that praise Eo villages. Eo villages সকলক প্ৰশংসা কৰি গীত গায় The Mostu is a festival celebrated by the Ao people of Nagaland. Nagalander Ao people সকলে পাতে This is a festival of community bonding celebrated in May for 3 days. 3 দিনৰ কাৰণে পতা হয় মে মাহত মূল কথাখিনি আপোনালোকে মনত ৰাখিব The Mostu is a festival celebrated by Ao people of Nagaland. This is a festival of community bonding celebrated in May for 3 days as a celebration the village expresses their friendship for each other. বন্ধুত্ব ইজনে সিজনৰ প্ৰতি হে কৰে by the exchanging gifts making new friends ইজনে সিজনক বস্তু উপহাৰ দিয়ে নতুন বন্ধুত্ব কৰে এতিয়া আহিছো আমি নাগালেণ্ডৰ এটা খুব জনপ্ৰিয় উৎসৱ হৰ্নবিল ফেষ্টিভেল নাগালেণ্ড প্ৰশ্ন আহে named after a bird হৰ্নবিল ফেষ্টিভেল is a major festival in Nagaland এটা চৰাই নামক লৈ দিয়া হৈছে এটা মেজৰ মানে মুখ্য উৎসৱ নাগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেল is also related to the agriculture কৃষিৰ লগত জড়িত held in Kisama Heritage Village ক'ত পতা হয় Kisama Heritage Village পতা হয় আহিব পাৰে Ram's colorful headgear and soulful war cry executive costumes are significance of this festival The Hornbill Festival is a 10-day annual festival 10 দিনীয়াকৈ পতা হয় বাৰ্ষিক এটা উৎসৱ in Nagaland India that showcases the state's rich culture গোটেই সাংস্কৃতিক হেবিলাক দেখুৱা হয় ডাইভাৰ্সিটি এণ্ড এথনিচিটি বৈচিত্ৰতাৰ মাজত ঐক্য দেখুৱা হয় গতিকে মূল কি পইণ্টছখিনি আমি আলোচনা কৰি দিছোঁ আপোনালোকে ডিটেইলছৰ কাৰণে মেইন স্ক্ৰীনশ্বটখিনি লৈ ল'ব ভিডিঅ'টো পজ কৰি ডিটেইলছৰ যদি লাগে আমি মেইন কি পইণ্টছখিনি দিছোঁ তাত কালচাৰেল পাৰফৰ্মেঞ্চ কি কৰা হয় হেণ্ডক্ৰাফ্ট এণ্ড হেণ্ডলুমছ কি কৰা হয় এডভেঞ্চাৰাছ এক্টিভিটিজ কি কৰা হয় লোকেশ্যন ক'ত কৰা হয় কি খেল তাত সেই ফেষ্টিভেলৰ সময়ত কৰা হয় সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে আপোনালোকে ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট লৈ ল'ব সকলো ডিটেইলছ চাব পাৰিব এতিয়া আমি আলোচনা কৰিম চেক্ৰিয়ানি ফেষ্টিভেল নাগালেণ্ড অন্য এটা উৎসৱ চেক্ৰিয়ানি ফেষ্টিভেল নাগালেণ্ডৰ দি আগামী ট্ৰাইব অফ নাগালেণ্ড এইটো ফেষ্টিভেল জড়িত আগামী ট্ৰাইবছৰ লগত জড়িত নাগালেণ্ডৰ চেলিব্ৰেটেড ইন দি চেক্ৰিয়ানি ফেষ্টিভেল ইন ফেব্ৰুৱাৰী মাহত পাতে লোকেলিটি ফেষ্টিভেল ইজ ন'ন বাই দি নেম এজ অলছ' ন'ন এজ এ চক্ৰে এণ্ড ফৌচানি লোকেলি তেনেকৈ জনা যায় ইজ এ মেজৰ এনুৱেল ফেষ্টিভেল অফ আগামী নগাজ আগামীসকলৰ লগত জড়িত এমং দি মেনি ফেষ্টিভেল হেল্ড বাই ডেম ইন দি নৰ্দাৰ্ণ ইণ্ডিয়ান ষ্টেট অফ নাগালেণ্ড ইট ইজ অবজাৰ্ভ ফৰ 10 days ফৰ 25th অফ দি আগামী চেলিব্ৰেট কেলেণ্ডাৰ মন্থ গতিকে নিশ্চয় গম পালে এতিয়া আমি আলোচনা কৰিম আউলিং ফেষ্টিভেল নাগালেণ্ডৰ আউলিং ফেষ্টিভেল উৎসৱৰ বিষয়ে আলোচনা কৰিম দি আউলিং event is a Nagaland festival observed by the Koinak Naga people.
কোনে পাতে কন্যাক নগা পিপলসকলে যেটো আপোনালোকে নিজে কালাৰটো চেঞ্জ কৰি দিয়া হৈছে দেখিছে আউলিং অলসো আউলিং মইনু ফেষ্টিভেল ইজ এ স্প্ৰিং ফেষ্টিভেল সেলিব্ৰেটেড বাই দি কন্যাক নাগা ট্ৰাইবছ ইন দি ইণ্ডিয়ান ষ্টেট অফ নাগালেণ্ড এটা স্প্ৰিং সিজনত আলোচনা আমাৰ যেনেকৈ বিহু তেনেদৰে স্প্ৰিং সিজনত সেলিব্ৰেট কৰা এটা ফেষ্টিভেল সিগনিফিকেন্স কি সেলিব্ৰেশনত কি কৰা হয় সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে আপোনালোকে থ্ৰু যদি ডিটেইলছত জানিব বিচাৰে স্ক্ৰিনশ্বট লৈ সকলোখিনি কথা চাব আমি কি পইণ্টছখিনি আলোচনা কৰি দিছোঁ গতিকে নৰ্থ ইষ্টৰ এই বিভিন্ন ফেষ্টিভেলৰ বিষয়ে বিভিন্ন কম্পিটিটিভ পৰীক্ষা বিশেষকৈ এডিআৰ এপিএছচি অসম পুলিচ আহে এটা আমি অন্য এটা আলোচনা কৰিম নাগালেণ্ডৰ ফেষ্টিভেল চেইৰাওবা মণিপুৰৰ চেইৰাওবা ফেষ্টিভেল আপোনালোকে নিশ্চয় গম পালে যে চেইৰাওবা এটা হল মণিপুৰৰ ফেষ্টিভেল এজ দি মণিপুৰী ট্ৰাইবছ নিউ ইয়াৰ নতুন বছৰ উপলক্ষে পতা হয় সেলিব্রেশন ইজ অবজার্ভড থ্ৰু আউট দি স্টেট সমগ্ৰ মণিপুৰতে পতা হয় দি সেলিব্রেশন অফ দিস ট্রেডিশনালি হেল্ড এট দি সানামাহি টেম্পলত পতা হয় দি চেৰাইবা অলসো known as সাজিবু নাংমা পাম্বা or সাজিবু চেৰাইবা is a festival that marks the beginning of the new year for the Meitei people আপোনালোকে নিশ্চয় গম পালে কি কৰা হয় এই ইয়াত সেন্ডিং গ্ৰিটিংছ টু ইচ আদাৰ ইজনে শুভেচ্ছা জনায় কি খিনি কৰে কি পইণ্টছখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব এটা আমি আলোচনা কৰিম লুই নাগাই নি ফেষ্টিভেল মণিপুৰ এটা নামটো শুনি আপোনালোকে নাগালেণ্ডৰ বুলি ভাবিব কিন্তু এটা মণিপুৰৰ ফেষ্টিভেল দি চিট সয়িং ফেষ্টিভেল শস্য হিচাৰ কাৰণে এইটো আমাৰ যেনেকৈ খেতিৰ লগত জড়িত বা কৃষিৰ লগত জড়িত অফ দি নাগাজ ইন মণিপুৰত থকা নগাসকলে পাতে এটা নাগালেণ্ডৰ ফেষ্টিভেল নহয় মণিপুৰৰ লুই নাগাই নি ইজ চিট সয়িং ফেষ্টিভেল সেলিব্ৰেটেড বাই দি নাগা ট্ৰাইবছ অফ মণিপুৰত থকা নাগাসকলে অনুষ্ঠিত কৰে মূল কথাটো আপোনালোকে এইখিনিতে কনফিউজ লাগিব পাৰে সিগনিফিকেন্স সেলিব্ৰেশন অবজাৰভেশন কেতিয়া কৰা হয় 14 পৰা 15 ফেব্ৰুৱাৰীলৈ কৰা হয় সকলোখিনি ডিটেইলছ দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ভালদৰে পইণ্টছখিনি লিখি ল'ব ইয়াওসাং মণিপুৰ এটা আমি আলোচনা কৰিম ইয়াওসাং ফেষ্টিভেল মণিপুৰ ইয়াওসাং ইজ দি হোলি অফ মণিপুৰ আমাৰ যেনেকৈ হোলি পতা হয় ঠিক তেনেদৰে মণিপুৰত ইয়াওসাং বুলি পতা হয় হোলি অফ মণিপুৰ বুলি কোৱা হয় হোলি উৎসৱ আমাৰ যেনেকৈ পতা হয় এণ্ড ইজ সেলিব্ৰেটেড এজ এ স্প্ৰিং ফেষ্টিভেল ইন দি ষ্টেট স্প্ৰিং ফেষ্টিভেল হিচাপে পতা হয় ইজ এ 5-day ফেষ্টিভেল সেলিব্ৰেটেড ইন মণিপুৰত 5 দিনীয়াকৈ পতা হয় ইণ্ডিয়া ডেট মাৰ্কছ দি বিগিনিং অফ দি স্প্ৰিং সিজনৰ আৰম্ভণি হিচাপে এই মণিপুৰত এই উৎসৱটো পতা হয় হোৱাট ইজ ইট সেলিব্ৰেটেড হোৱাট ইজ ইট এবাউট এই সকলোখিনি তথ্য দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব কোন কমিউনিটিয়ে পাতে কেনেদৰে পতা হয় সকলোখিনি ডিটেইলছত দিয়া আছে আমি ইয়াত পঢ়ি থাকিলে বহুত দীঘলীয়া হ'ব এতিয়া স্ক্ৰিনশ্বট লৈ ল'ব আপোনালোকে লিখি ল'ব এতিয়া আমি আলোচনা কৰিম কাং সিংবা মণিপুৰ কাং শিবা ইজ এ বিগেষ্ট হিন্দু সেলিব্ৰেশন ইন মণিপুৰ হিন্দুসকলে তাত পাতে সেলিব্ৰেটিং দি জাৰ্নি অফ দি লৰ্ড জগন্নাথ এনিছ জগন্নাথৰ যাত্ৰা কৰে ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল সেলিব্ৰেটেড বাই দি মেইটি পিপুল অফ মণিপুৰ ইণ্ডিয়া মণিপুৰত থকা মেইটিসকলে আলোচনা কৰে দিছ ফেষ্টিভেল ইনক্লুড এ প্ৰচেছন কৰা হয় জগন্নাথ হেক লৈ গতিকে আপোনালোকে গম পালে মূল কেতিয়া অনুষ্ঠিত কৰা হয় বা কি জড়িত হৈ আছে সকলোখিনি ডিটেইলছ দিয়া আছে আপোনালোকে চাই ল'ব আৰু লিখি ল'ব প্ৰয়োজন হ'লে গতিকে আজি আমি এই তিনিখন ষ্টেটৰ মূল উৎসৱখনে আপোনালোকক দিলোঁ পৰৱৰ্তী সময়ত আনকেইখন নৰ্থ ইষ্টৰ ষ্টেট বিশেষকৈ অসমকে ধৰি অন্যান্য যিকেইখন বাকী ৰৈছে সেইখিনি ছেকেণ্ড পাৰ্টত দিবলৈ চেষ্টা কৰিম আৰু প্ৰথমবাৰৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ